নমস্কাৰ বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ৰংচনৰ সম্প্ৰচাৰিত হৈ থকা অদম্য যাত্ৰাৰ ধাৰাবাহিকখনৰ ক্ৰমবৰ্ধমান মুকলি হৈছে। আপোনালোকে যদি অদম্য যাত্ৰাৰ ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ অদম্য যাত্ৰাৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব অনিয়ে চাকৰি কৰা নিউজ চেনেলটোতে সেইদিনাখন অনিয়ে খুন দিয়া ছোৱালীজনীয়েও তাতে চাকৰি কৰিব আৰু অনিয়ে সেই ছোৱালীজনীক লগ পাই সেই ছোৱালীজনীৰ লগত চিনাকি হ'ব আৰু তেতিয়া সেই ছোৱালীজনীৰ অনিক বহুত পচন্দ হ'ব আৰু ছোৱালীজনীক ঘৰলৈ আহি দেউতাকৰ ওচৰলৈ আহি অনিৰ কথা ক'ব আৰু ছোৱালীজনীয়ে দেউতাকক তেওঁৰ চকুহাল খুবেই ধুনীয়া, আজি মই তেওঁৰ চকুহাল ভালকৈ নটিচ কৰিলো বুলি দেউতাকৰ আগত ক'ব আৰু তেতিয়া দেউতাকে তেওঁৰ চকুহালতনো কি আছে তেওঁ বাৰু কবি নেকি বুলি ছোৱালীজনীক সুধিব। এতিয়া বাৰু সেই ছোৱালীজনীয়ে অনিক যে পচন্দ কৰে সেই কথাটো দেউতাকৰ আগত ক'ব নেকি, দেখিবলৈ পাব অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খনতে নিউজ চেনেলৰ ডাইৰেক্টৰজনে অনিক এটা স্ক্ৰিপ্ট লিখিবলৈ দিব আৰু সেই স্ক্ৰিপ্টটো অনিয়ে ভালদৰে লিখি দিয়াত অনিৰ স্ক্ৰিপ্টটো বহুত পচন্দ হ'ব আৰু অনিক তুমি আমাৰ নিউজ চেনেলত কাম কৰিব পাৰিবা, গতিকে তোমাক আমি পাৰ্মিনেণ্ট কৰি ৰাখি দিম বুলি অনিৰ আগত কোৱাত অনিৰ মনটো বহুত ভাল লগা দেখিবলৈ পাব। ইফালে আজিৰ সময়ত অনিয়ে ৰাস্তাত খুন্দিয়া ছোৱালীজনীৰ কথা চিন্তা কৰি থাকিব। এতিয়া বাৰু অনিয়ে সেই ছোৱালীজনীক ভাল পালে নৱনীতাৰ বাৰু কি হ'ব দেখিবলৈ পাব অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খনতে। যদিহে আপোনালোকে অদম্য যাত্ৰা ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।